মোৰো বন্ধুকেইটা আছে এইবাৰ ডাঙৰ হৈছে হৈ থাকে আৰু বেলেগ বেলেগ ষ্টেজত বেলেগ বেলেগ ধৰণৰ প্ৰেম হয় জানুই 12 জুনত আহিব জানুই চুপা চুপি চিনেমা জানুই বন্ধু বান্ধৱকো জানুই কথাটি জনাবা আমি বেছি দীঘলীয়া কৰি নাথাকো প্ৰথমে আপোনাক স্বাগতম জনাইছো অসম লাইভলৈ ৰাতি লগ পালো ৰাস্তাত তাকে সেয়াই মাষ্টৰনী ভাল পোৱা ল'ৰাটো পাবনে নাই এতিয়া তাকে সেইখিনিয়ে এটা অধ্যায়টো শেষ হ'ল য'ত মাষ্টৰণী ভাল পাই পিনি বহুত বদমাচি কিছুমান কৰিলোঁ এতিয়া সেয়াই এটা নতুন চেপ্টাৰ এটা আৰম্ভ হৈছে তো বিহু মঞ্চত আমি সেইকাৰণে এইবাৰ বহাগ বিহুটো বেলেগ ধৰণে অকণমান চেলিব্ৰেট কৰি আছোঁ অসমৰ মানুহখিনিৰ লগত অকণমান চুপা চুপি ধৰণে আমাৰ চিনেমাখনৰ প্ৰমোশ্যন কৰি আছোঁ অহা 12 জুনত চিনেমাখন ৰিলিজ হ'ব তাৰে এতিয়া যুঁজা আৰু চুপা চুপি মই বাৰে বাৰে ভাবো চুপা চুপি বুলি ক'লে বহুতো ধৰণৰ কথা কয় যে চুপা চুপি শব্দটো ভাল বেয়া সমালোচনা হৈ থাকে চুপা চুপি অৰ্থটো কিনো সঁচাতে মানে চুপা চুপি মানে সেইটো লুকাই চুৰকে থকা অকণমান মানে আমি যে সৰুতে এটা মানে লুকা চুৰি খেলটো খেলিছিলোঁ একেধৰণৰে মানে অৰ্থটো একেধৰণৰে সেইটো এতিয়া জীৱনৰ মানে লুকা চুপি এটা খেল আৰু এতিয়া ধৰা সেইদিনা মানে এইকেইদিন যিহেতু বিহু মঞ্চই আমি ঘূৰি আছোঁ বা আৰু আমি চিনেমাখনৰ প্ৰমোশ্যন কৰি আছোঁ এইখিনি জেগাত মানে এটা ইনচিডেণ্ট এটা দেখিলোঁ মানে সৰু মাইনা এজনী সেইদিনা মানে হয়তো মাকৰ লগত আহিছে আৰু মানে অকণমানকৈ দাড়ি গজিব ধৰা আমাৰ মাইনা এটাও মানে হয়তো লগৰখিনিৰ লগত আহিছে মানে বিহু যাবলৈ তো বহুত টাইমৰ পৰা ইটোৱে সেইটোক হয়তো লগ ধৰিব পৰা নাই চকুৱে চাই পিনি মানে সিহঁতৰ অকণমান সেই মৰমৰ এক্সচেঞ্জ এটা চলি আছে তো ইমান মানুহৰ থকাৰ মাজতো যেনেকৈ সেই লুকাই চুৰকৈ অকণমান যে মৰম শ্বেয়াৰ হৈছে যে সেইটোৱে হয়তো মানে চুপা চুপি আৰু আমাৰ জীৱনৰ চুপা চুপি চাগে এনেকেই চলি থাকে য'ত মানে অবজাৰ্ভ কৰিলে সেই চুপা চুপিতে মানে আমাৰ মৰমৰ বা আমাৰ ভাল লগাৰ জীৱনটোৰ কিছুমান মুহূৰ্ত কিছুমান জীয়াই থাকোঁ আৰু আমি আপুনি বিহু মঞ্চত আহিছিলে আহোঁতে দুটা বেলেগ ল'ৰা দেখিলে ল'ৰা এটা আৰু ছোৱালীজনী দেখিলে তেওঁলোকৰ এই যি আই কণ্টেক্ট সেইটো আপুনি অবজাৰ্ভ কৰি আছিলে সেইটো আমি একচুৱেলি দীক্ষুদা বা নীল দাৰ লগত আমি এইকেইদিন প্ৰগ্ৰেমৰ যিমানখিনি আমি চাই আছোঁ তো তেওঁলোকে গান গাই থকা সময়খিনিত আমি বেকষ্টেজত থাকোঁ অডিয়েঞ্চখিনিৰ লগত বা দৰ্শকসকলৰ লগত অকণমান চাই থাকিবলৈ আমাৰ সেই লুকা চুপিকৈ চাই থাকিবলৈ সুবিধা এটা হৈ আছে তো তাৰে মাজৰ এটা মুহূৰ্ত আৰু এইটো প্ৰচাৰত আহিছে নিজে কাৰোবাক পচন্দ হৈছে নেকি এনেকৈ আহোঁতে ক'ৰবাত দেখিলে মঞ্চৰ ওপৰত উঠি থাকিলে তলত ইমান ধুনীয়া ছোৱালীজনী দেখিলে এনেকুৱা হৈছিল নেকি নাই সেইটো হ'বলৈ একচুৱেলি সুবিধাটো পোৱাই নাই কাৰণ মানে আমিতো বহুত ধেমালিকৈ চুপা চুপি চিনেমাখন বনাই দিলোঁ সেইখন বহুত সৰু আমাৰ চিনেমা মানে ৱেব ছিৰিজ এখন আছিলে বিৰাট মৰমেৰে আৰু আগ্ৰহেৰেতো ডেফিনেটলি বনাইছিলোঁ কিন্তু বহুত ধেমালিকৈ হৈ গ'ল এতিয়া ইমান ধেমালিকৈ কৰাৰ পিছত দৰ্শকে ইমান মৰম দিলে আৰু ইমান উৎসাহ দিলে তাৰপিছত আমি ইমান ডাঙৰ এখন চিনেমা হিচাপে মানে ভাবিবলৈ আমি মানে পাৰিলোঁ আৰু এতিয়া মানে ইমান ডাঙৰ এখন চিনেমাটো বনাই দিলোঁ এতিয়া দৰ্শকসকলৰ ইচ্ছাতে মানে আমি ইমান ডাঙৰকৈ ভাবি ল'লোঁ এতিয়া দৰ্শকসকলে যাতে মানে গছলৈ উঠাই পিনি আমাৰ গুৰিটো নাকাটে সেই ভয়টো লৈ পিনি যিহেতু এইকেইদিন চলি আছোঁ তো সেই তেনেকুৱা সুবিধাটো হোৱা নাই যে কাৰোবাক দেখিবলৈ বা চাবলৈ সুবিধাটো হৈছে চিনেমাৰ টেনশ্যনত ছোৱালী চোৱা হোৱা নাই সেইটো বুলি নহয় মানে চিনেমাৰ লগতে ইমান যিহেতু ডাঙৰ এটা ভাল পোৱা সেই ভাল পোৱাটো পৰা আঁতৰি পিনি বেলেগ ধৰণে বেলেগ এটা ভাল পোৱা হোৱা নাই এইকেইদিন আপুনি বহুকেইখন চিনেমাত অভিনয় কৰিছে এইখনো আপোনাৰ 3 নম্বৰ হয়তো চিনেমা হয়নে কেনেকুৱা অভিজ্ঞতাটো কেনেকুৱা বা চিনেমাখনত মনত থকা কিছুমান কাহিনী যিটো সদায় কাৰণে মনত থাকি যাব এনেকুৱা কিবা ঘটনা হৈছিল নেকি চুপা চুপিৰ মেইন ঘটনাটো আমি ইমান মানে সাধাৰণভাৱে আৰম্ভ কৰি পিনি আৰু ইমান এতিয়া যিটো ধৰণে আমি চিনেমাখন মানে কৰি উলিয়াবলৈ সক্ষম হৈছোঁ সেই যে একদম গাঁৱৰ ল'ৰা এটাও ইমান ডাঙৰ সপোন এটা ভাবিব পাৰে সেই অনুভৱটো যিটো ল'ব পাৰিছোঁ সেইটোৱে চাগে চবতকৈ চুপা চুপিৰ ডাঙৰ শিক্ষা কিবা সংলাপ এটা শুনিব পাৰি নেকি জোৰে হওক যিয়ে হওক এনে কেমেৰা লুক দি আপুনি সংলাপ এটা শুনাই দিব লাগে
মোৰো বন্দুক এটা আছে, এইবাৰ ডাঙৰ হৈছে। তো 12 জুনত ফুটিব বন্দুকটো। চুপা চুপি আপোনালোকে চাবলৈ আহিব চিনেমা হলত। বন্দুক লৈ ফুৰে নেকি? বন্দুকটো আমি 3জন থাকিলে একচুৱেলি বন্দুক এটা থাকে। এতিয়া দীপক আৰু চাণক্যক অলপমান মিছ কৰিছোঁ এইখিনি টাইমত। মোতকৈ বহুত কথা ক'লে কিন্তু পাৰ মাংসৰ কথা বহুত ক'লে। সি সি সাংঘাতিক, তাৰ নাকটো বহুত দীঘল মানে। সি 3 ঘৰ পদূলি পাৰ হৈ পিনি কাৰ ঘৰত কি বনাইছে সেইটোত সি মানে আধা কিলোমিটাৰ দূৰত থাকি সি কৈ দিব পাৰে। আৰু 3টা বন্ধু থাকিলে 3টা বন্ধুক নাথাকি এটা বন্ধুক থাকে যে কেলে? মানে সেইটোৰ দৰ্শকে অকণমান ডিকোড কৰি ল'ব। সেইটো দৰ্শকলৈ এৰিছোঁ। দৰ্শকলে এৰিলো আৰু এনেধৰণৰ এণ্টাৰটেইনমেণ্ট আপোনালোকে পাই থাকিব হয় নে নহয়? চিনেমাখনত একচুৱেলি যোৱাবাৰ আমি যিমানখিনি বদমাচি কৰিছোঁ, তাৰপিছত অকণমান শিক্ষা অলপ হ'ল আমাৰ। জেল চেল যাব লগা হ'ল। তো জেলৰ পৰা আহি পিনি এতিয়া বদমাচিবিলাকৰ বা জীৱনটো নতুনকৈ চাই নতুন ধৰণৰ ৰং, নতুন ধৰণৰ বদমাচি কিছুমান আৰম্ভ হৈছে। তো জেলত যাবলগীয়া হৈছিল নেকি? মানে চিনেমাখন? নাই চিনেমাখনতো জেলৰ পৰা ওলাই অহাৰ পিছৰ চিনেমা মানে কাহিনী। জেলত কিয় যাবলগীয়া হৈছিলে? আমি যিসকলে চুপা চুপি ৱেব ছিৰিজখন চাইছে তেওঁলোকে নিশ্চয় গম পাব, আৰু যিসকলে নাই চোৱা তেওঁলোকে চুপা চুপি ৱেব ছিৰিজখন চাওক। ইউটিউবত উপলব্ধ আছে বৰ্তমান 9টা এপিছড, আৰু আপোনালোকে সেইখন চালে গম পাব চিনেমাখনত আমি আৰু কিমান ডাঙৰ এটা আয়োজন কৰিছোঁ। শ্বুটিঙৰ সময়ত মনত থকা কিবা ঘটনা আছে নেকি যিটো ক'ব বিচাৰিব? আমি 3জনটো আছিলোঁৱে। এতিয়া নতুনকৈ আমাৰ লগত সংযোজন হৈছে কমল লোচন, বিল্লু বুলি নতুনকৈ এটা কেৰেক্টাৰ। তো 3 অধম গৈ পিনি 4 অধম, 4জনৰ এটা ইউনিট। আৰু তাৰ লগত মানে হিৰ'ইন এজনী এড হৈছে। তাইৰ নামটো হ'ল মানে আইমু বুলি আমি মাতোঁ, আমু বুলি মাতোঁ। তো তাই 4-5 বছৰীয়া কণমানি এজনী মাইনাই এই ঠাণ্ডাত পানীৰ মাজত, গছৰ ওপৰত, জংঘলৰ মাজত যি ধৰণৰ এটা মানে মৰম লগা আৰু এডভেঞ্চাৰাছ কাৰবাৰ কৰিছোঁ, তো সেইটো ডেফিনেটলি বহুত মানে ভাল লগা এটা বস্তু। আৰু আমাৰ সেই কণমানি হিৰ'ইনগৰাকীয়ে আপোনালোকক বিৰাট সাংঘাতিক ধৰণে আমোদ দিব, আৰু আমিও তাইৰ লগত বহুত ফূৰ্তি কৰিছোঁ। চিনেমাখন কিয় চাব লাগে ৰাইজে? চিনেমাখন এইটো কাৰণে চাব লাগে কাৰণ ইমান সৰু সপোন এটাও যে ইমান ডাঙৰ হ'ব পাৰে। কেইটামান গাঁৱৰ সামান্য ল'ৰা কেইটামানৰো ইমান ডাঙৰ এটা কাহিনী হ'ব পাৰে, আৰু সেইটো অসমে গম পাব পাৰে। সেইটো আমি চেলিব্ৰেট কৰিব পাৰিম মানে চিনেমাখনত, যে গাঁৱৰ একদম সৰু জেগাটো এটা বহুত ডাঙৰ ডাঙৰ সপোন কিছুমান ফুলিব পাৰে। আপুনি ইয়াৰ আগতো যিহেতু চিনেমা কৰিছোঁ বুলি কৈছে, বা আৰু যদি কওঁ আপোনাৰ কেতিয়াৰ পৰা আপুনি চিনেমাৰ লগত জড়িত হ'ল? চিনেমাৰ লগত জড়িত বুলি ক'লে তেজপুৰ ইউনিভাৰ্চিটিত যেতিয়াৰ পৰা মাষ্টাৰ ডিগ্ৰী আৰম্ভ হৈছিলে তেতিয়াৰ পৰাই আমি শ্বৰ্ট ফিল্ম বা তাতে যেনেকৈ ষ্টুডেণ্ট লাইফত যেনেকৈ সুবিধা হৈছিলে নিজাববীয়াকৈ বহুতখিনি কাম আমি কৰি আছিলোঁ। তো সেইটোৱে চাগে প্ৰথম আৰম্ভণি। তাৰপিছৰ পৰা নাজানো, বেলেগ বেলেগ ধৰণে যি টি ধৰণে চিনেমাৰ বেলেগ বেলেগ দিশত বা বেলেগ বেলেগ ডিপাৰ্টমেণ্টত কাম কৰাৰ সুবিধাটো বা অনুভৱটো লৈ থাকিব পাৰিছোঁ। আপোনাৰ চৰিত্ৰটোৰ নাম কি? চিনেমাখনত চৰিত্ৰটোৰ নাম ৰূপ। অভিনয় কিয় ভাল পায়? অভিনয় বাহিৰে আৰু কি কৰি ভাল পায়? সেইটো ক'বলৈ চাগে অকণমান দিগদাৰ। মানে অভিনয় কৰি কিয় ভাল পাওঁ বুলি ক'বলৈ প্ৰথম কথাটো আপুনি যিটো সুধিলে সেইটোতো হ'ল যে বেলেগ বেলেগ ধৰণৰ কে আমি জীয়াই থাকিব পাৰোঁ। এতিয়া মই সপ্তৰ্ষি গগৈ হৈ পিনি মই কিছুমান ধৰণে আপোনাৰ আগত বিহেভ কৰিব নোৱাৰোঁ চাগে, বা মোৰ মাৰ আগত বিহেভ কৰিব নোৱাৰোঁ, মোৰ ভাইটিৰ আগত বিহেভ কৰিব নোৱাৰোঁ। কিন্তু অভিনয়ৰ ক্ষেত্ৰতে আমি মানে বহুত বেলেগ বেলেগ ধৰণে নিজকে জীয়াই চাবলৈ অকণমান সুবিধাটো পাওঁ। সেইকাৰণে অভিনয় ভাল পাওঁ মানে। আৰু অভিনয় বাহিৰে কি কৰি ভাল পায় বেছিকৈ? নিজকে ব্যৱহাৰ কৰি ভাল পাওঁ। মানে যিকোনো এটা দিনটোৰ যিকোনো মুহূৰ্তত, যিকোনো কামত, যিকোনো কথাত
যদি সেইখিনি জেগাত মই ব্যৱহাৰ হৈ থাকিব পাৰিছোঁ তেনেহ'লে সেইটো ভাল লাগে। সেইটো ধৰি লওক গছপুলি ৰোৱাটোৰ কাৰণেই হওক বা বাৰীখন চাফা কৰাৰ ক্ষেত্ৰতে হওক, তেনেকুৱা ধৰণে দিনটো ব্যৱহাৰ হৈ থাকিলে ভাল লাগে। এটা কথা থাকে, সেই মই অনুষ্ঠানটো সামৰিম। মোৰ অনুষ্ঠান যিবোৰ থাকে তাত কিন্তু এটা বিশেষ কনচেপ্ট থাকে, সেইটো হৈছে প্ৰেম। প্ৰেম কেইবাৰ হৈছে? চাগে এইবাৰ প্ৰেম নতুনকৈ মানে জীৱনটো নতুনকৈ অলপমান দেখিবলৈ আৰম্ভ হৈছে। সেইটো কিহৰ কাৰণে নাজানো। আগতে যিমানটো জটিলতাৰে জীৱনটো চাইছিলোঁ, তো এতিয়া চাগে আৰু সৰলকৈ জীৱনটো চাবলৈ বা মানে জীৱনটোও যে এটা প্ৰেম, সেইটো অনুভৱ কৰিব এতিয়া লাহে লাহে পাৰিছোঁ আৰু। এইটো এটা ডাঙৰ এটা মানে পাল মৰা প্ৰশ্ন, পাল মৰা উত্তৰ এইটো। প্ৰশ্নটোৰ পৰা পাল মাৰিছে। মই সুধিছোঁ যে ছোৱালীৰ লগত প্ৰেম কেইবাৰ হৈছে? সেইটো হৈ থাকে আৰু বেলেগ বেলেগ ষ্টেজত বেলেগ বেলেগ ধৰণৰ প্ৰেম হয়। স্কুলৰ লাইফত মানে যাৰ লগত সদায় হয়তো চাইকেল ঠেলি ঠেলি যাওঁতে মানে ভাল লাগিছিলে, সেইটোও এটা প্ৰেম আছিল। তাৰ মনত পৰে নে সেইবিলাক দিন? ডেফিনেটলি মনত পৰে। বহুত মানে স্কুলৰ এতিয়া যেতিয়া ঘৰলৈ যাওঁ আৰু স্কুলখনৰ ওচৰলৈ স্কুলখনেদি পাৰ হৈ যাওঁ, তেতিয়া সেই ৰাস্তাবিলাক এতিয়া অকণমান নতুন হৈছে। তো সেইফালে পাৰ হৈ যাওঁতে যেন সেই মানে 2010 চনৰ বা নিজৰ বয়সৰ সেইখিনি টাইমতে যেন পাৰ হৈ গৈ আছোঁ, কাৰোবাৰ লগত চাইকেল ঠেলি ঠেলি, তেনেকুৱা অনুভৱ এটা হয়। প্ৰথম প্ৰেম কেতিয়া হৈছিলে? মই স্কুলতে আৰম্ভ হোৱা। 10 বছৰমানতে? বছৰটোতো সেইটো গম নাপাম। স্কুলতে আৰম্ভ হৈছিলে। আৰু এতিয়া প্ৰেমত আছে নাই? প্ৰেমৰ সম্পৰ্কত সেইটোৱে এতিয়া ক্ৰিটিকেল আৰু নতুনকৈ অকণমান গোন্ধ চোন্ধবিলাক পোৱা হৈছোঁ, বহাগটো বুজি পোৱা হৈছোঁ। এতিয়া মানে সুন্দৰ প্ৰেম চলি আছে। সুন্দৰ প্ৰেমটো অনুভৱ কৰিবলৈ চেষ্টা চলি আছে। আৰু কিবা ক'ব? সকলোকে চুপাচুপি তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা। জীৱনটো বহুত মৰম লগা আৰু বহুত সুন্দৰ হয়, আৰু জীৱনটোৱে সদায় আমাক ইমান কোমল হয় যে আমাক কেতিয়াবা সদায় মানে চান্স দিব বিচাৰি থাকে। এটা চুপাচুপিৰ জৰিয়তে হওক বা লুকাই চুৰকৈ হ'লেও হওক, মানে চান্স কিছুমান দি থাকে, আৰু সেই চান্সবিলাক আমি ল'ব লাগে। যেনেকৈ দীপক ৰূপ চাণক্যই এটা ছেকেণ্ড চান্স পাই পিনি অলপ বেলেগ ধৰণে জীৱনটো চাবলৈ আৰম্ভ কৰিছে, মৰমেৰে জীৱনটো চাবলৈ আৰম্ভ কৰিছে। ৰাইজেও তেনেকৈ মৰমেৰে জীৱনটো চাওক আৰু ৰঙালী বিহু উদযাপন কৰক। কিবা সংলাপ এটাৰে আমি বিদায় মাগিম অনুষ্ঠানৰ পৰা, যিকোনো চিনেমাখনৰ লগত ৰিলেটেড নহ'লেও হ'ব। সংলাপটো নাজানো, এতিয়া বিহু হৈ আছোঁ, তো এনেই আমি এইকেইদিন মানে আড্ডা চাড্ডা মাৰি থাকোঁতে বিহু এটা আমি বনাই আছিলোঁ মানে। জানুৱাৰী 12 জুনত আহিব, জানুৱাৰী চুপাচুপি চিনেমা, জানুৱাৰী বন্ধু বান্ধৱকো, জানুৱাৰী কথাটি জনাবা, জানুৱাৰী। থেংক ইউ। ধন্যবাদ। আমি সংলাপ গাব দিছিলোঁ, কিন্তু তেওঁ গীতেৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাগিলোঁ, আৰু বহুত বহুত ভাল লাগিলে। আৰু মোক চবেই গান নাগাব কয়, তো এতিয়া মানে গানটো গাই দিলোঁ, সেইবুলি চিনেমাখন নোচোৱাকৈ নাথাকিব, 12 জুনত আহিব। গানটো যিমান বেয়া হৈছে চিনেমাখন তিমান ভাল হ'ব নেকি? বহুত বেছি ভাল হ'ব। আৰু এয়াই আছিলে, আৰু এনেধৰণে আপোনালোকে চাই থাকিবলৈ পাব চুপাচুপি টীমৰ সৈতে। আৰু আহি আছে আপোনালোকৰ কাষৰ ছবি গৃহত আপোনালোকৰ বাবে এখন ৱেব ছিৰিজ হিচাপে নহয়, এইবাৰ চিনেমা হিচাপে চুপাচুপি চাবলৈ নাপাহৰিব। ধন্যবাদ।